বাপৰে বাপ মই এইকেইটি মিনি ভ্লগ নিদিওঁতে আপোনালোকৰ ইমান হাহাকাৰ ইমানখিনি মেছেজ বাৰু যা হওক আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা মিনি ভ্লগৰ মাজত আজি যিহেতু মই বেগ চেগ লৈ ওলাইছোঁ গতিকে আপোনালোকে নিশ্চয় ধৰিব পাৰিছে যে আজি মই অকণমান দূৰলৈকে যাম পিছে আজি মই ক'ত যাম সেইটো আপোনালোকক কৈ নিদিওঁ আপোনালোকে গেছ কৰি মোক কমেণ্ট কৰি জনাওক পিছে এইটো কৈ দিম যে আজি মই যেনি যাম বাছত যাম চিন্তাটো আৰম্ভ হৈছে এইডোখৰতে কাৰণ আজি শুনিছোঁ যে শিৱসাগৰত বোলে কান্দোলন আৰু বিভিন্ন ধৰণৰ মিটিঙৰ বাবে বাছ নচলে তেনেতে দেখিলোঁ এখন বাছ STC-লৈ সোমাই গৈছে তেতিয়াহে মই অলপমান সকাহ পালোঁ এইখন বাছ মই যেনি যাম তেনিয়ে যাব কিন্তু ডাঙৰ কথাটো হ'ল যে ইয়াত থিয় হৈ যাবলৈ অকণো জেগা নাই মানে দুৱাৰ মুখলৈকে মানুহ সেইবাবে মই অপেক্ষা কৰিলোঁ তাৰ পিছৰখন বাছত তেনেতে আহি পালে তাৰ পিছৰখন বাছ আহিলে আৰু পিছে এইবাৰ মানুহ ইমান নাছিল সেইবাবে প্ৰায় 45 মিনিট ৰোৱাৰ পিছত বাছখন যাবলৈ ওলাইছিল ডিব্ৰুগড় মাজুলী মোৰ ভাষাত গুৱাহাটী অৰ্থাৎ গুৱাহাটীত ভোট দিয়াসকলক ভুল বুলি প্ৰমাণ কৰি মই যাবলৈ ওলালোঁ যোৰহাটৰ অভিমুখে এইটো হৈছে আমাৰ শিৱসাগৰৰ ফিচাৰীটো এয়া হৈছে আমাৰ অসমীয়াৰ গৌৰৱ জাজি আৰু ইয়াৰ জাজি দলঙৰ এটা মূৰে হৈছে শিৱসাগৰ আৰু আনটো মূৰে হৈছে যোৰহাট অৰ্থাৎ আমি বৰ্তমান যোৰহাটত প্ৰৱেশ কৰিলোঁ যোৰহাট বাইপাছ পোৱাৰ পিছত মামা আহিলে মোক ড্ৰপ কৰিবলৈ আপোনালোকক স্বাগতম এয়া হৈছে বৰভেটি গেট আপোনালোকে নিশ্চয় বৰভেটি নাম শুনিছে এই অচিনাকি ৰাস্তাবোৰকে বহুদিনৰ চিনাকি গতে আকোৱালি লৈ আগবাঢ়িলোঁ মামাহঁতৰ ঘৰলৈ অলপ সময় জিৰা সূতা লৈ অকণমান ওলাই আহিলোঁ মামাৰ লগত যিহেতু ঠাইকণো নতুন আৰু মোৰ স্কুটি চলোৱা বৰ ইমান অভিজ্ঞতা নাই সেইবাবে মই কেমেৰাটো মামাক দিলোঁ বোলো আপুনি কেমেৰাটো ধৰি নিয়ক এনেদৰে এই অচিনাকি পথবোৰেদি গৈ গৈ এসময়ত দেখিলোঁ যে এই আহঁতজোপাই মোক ফাগুনৰ পৰিচয় দিছে আজি মোৰ যোৰহাটত দ্বিতীয়টো দিন লগৰ মাজলৈ আজি ব্ৰহ্মপুৱাতে মই ওলালোঁ জেঠাই ঘৰলৈ মানে মোৰ মামাৰ ঘৰৰ লগতে জেঠাই ঘৰৰ যোৰহাটতে পিছে দূৰত্বটোহে 22ৰ পৰা 25 কিলোমিটাৰৰ ভিতৰত পিছে ৰাস্তাটো বেছ ধুনীয়া আছিল তেল ভৰাই লৈ আমি আহি পালোঁহি গৰখীয়া দৌল এই গৰখীয়া দৌল হৈছে যোৰহাটৰ এটা প্ৰসিদ্ধ মন্দিৰ এই গৰখীয়া দৌললৈ বহুতো দূৰ দূৰণিৰ পৰা মানুহ আগদিনাখনে আহি সেৱা সৎকাৰ কৰি পিছদিনাখন গুচি যায় গৰখীয়া দৌলৰ পাইছিলোঁ আমাৰ জেঠাই ঘৰত আৰু জেঠাই ঘৰৰ পৰা নিমাতী ঘাটলৈ মাত্ৰ 10 কিলোমিটাৰতকৈ কম দূৰত্ব আমি আজি আহিলোঁ নিমাতী ঘাটলৈ বুলি এই ৰাস্তাটোৱে যেন বাৰে বাৰে আমাক কৈ আছে মুক্ত অক্সিজেন গ্ৰহণ কৰ মানে এই ৰাস্তাটোৰ দুয়োপাৰে থকা গছ গছনি নৈ আৰু নাওবোৰে কিমান এটা সুন্দৰ প্ৰাকৃতিক দৃশ্য কিমান এটা শোভা বহন কৰিছে সেইটো আপোনালোকক নিশ্চয় বুজাই ক'ব নালাগে আৰু এই ৰাস্তাটো সঁচাকৈ বেছ ধুনীয়া আছিলে পিছে কথামতে কাম আপোনালোকক ভিডিঅ'ত দিয়া কথা অনুসৰি মই আপোনালোকৰ বাবে লৈ আহিলোঁ নিমাতী ঘাটৰ ভিডিঅ' বহুখিনি ৰিস্ক লৈ মই উঠি গ'লোঁ এখন জাহাজত যদিও জাহাজখন ভিডিঅ'টোত যথেষ্ট পাৰৰ পৰা ওচৰত থকাতে লাগিছে কিন্তু বহুত দূৰত আছিল লগতে যদি তাৰ পৰা মোক কোনোবাই খেদিও দিলেহেঁতেন মই সেইটো নাজানো পিছে ইমানখিনি মেহনত গেয়া বাহাৰ মানে কি হ'ল মই জনা নাছিলোঁ যে কিছু দূৰ অহাৰ পিছত এখন জাহাজত আমি অপেনলি এনেদৰে উঠি যাব পাৰিম ইমানখিনি কষ্ট মই এনেই কৰিলোঁ বাৰু যদি আপোনালোকৰ জাহাজ চোৱা হ'ল তেন্তে আহক আমি বৰ্তমান ব্ৰহ্মপুত্ৰ চাওঁগৈ ব্ৰহ্মপুত্ৰৰ পৰা অহা নিৰ্মল বতাহজাকে যেন আমাৰ মনটো প্ৰফুল্লিত কৰি তুলিছে আজি মই আপোনালোকক দেখাম চাংঘৰ আৰু এইখন হৈছে আমাৰ মামাহঁতৰ ঘৰৰ কণমানিজনীয়ে পঢ়া বিদ্যালয়খন শংকৰদেৱ শিশু নিকেতন এইটো ঘৰলৈ লক্ষ্য কৰক পকী হ'লেও কিন্তু এইটো চাংঘৰ মানে আমাৰ মামাহঁতৰ ঘৰৰ পৰা কিছু দূৰত আছে এখন দেউৰী গাঁও য'ত দেখিবলৈ পোৱা যায় এটাৰ পিছত সিটো চাংঘৰ আপোনালোকক মই আজি চাংঘৰখিনি দেখুৱাবলৈ চেষ্টা কৰিলোঁ আমি ঘৰলৈ আহোঁতে চাৰিআলিৰ পৰা চিংৰা আৰু পকৰি লৈ আহিছিলোঁ পিছে পলিথিনৰ ভিতৰত এয়া কিছু শিখৰৰ পেকেট মইতো শিখৰ নাখাওঁ পিছে শিখৰ পেকেটটো ক'ৰ পৰা আহিলে পিছে ঘৰলৈ আহি পোৱাত দেখিলোঁ যে শিখৰ পেকেটৰ ভিতৰত আছিলে পকৰীৰ লগত খাবলৈ চাটনি আজিলৈ ইমানেই লগ পাম আপোনালোকক ইয়াৰ পিছতো মিনি ভ্লগত আজি হৈছে মোৰ যোৰহাটত শেষৰটো দিন মানে মই কাইলৈ ঘৰলৈ যামগৈ সেইবাবে ভণ্টিজনীক অকণমান স্কুটিখনত ফুৰাবলৈ লৈ আহিলোঁ আৰু যিহেতু মই কাইলৈ যামগৈ সেইবাবে মামাহঁতৰ কাষৰ কিঘৰত আজিয়ে মাত খাই লগাই থৈ আহিলোঁ তাৰ পাছত আহিলোঁ মাছ আনিবলৈ মই মা নগ'লে আগতে কেতিয়াও ৰাতি থকাকৈ কেনেও গৈ পোৱা নাছিলোঁ কিন্তু এইবাৰ মোৰ প্ৰথম আছিলে সেইবাবে মই বৰ বেছিদিন থাকিবও নোৱাৰিলোঁ আৰু এইটোৱে হৈছে মোৰ যোৰহাট চিৰিজৰ শেষৰটো ভিডিঅ' আপোনালোকে মোক ইমানখিনি মৰম দিয়াৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ আৰু আপোনালোকে লং ভিডিঅ'বোৰৰ বাবে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে ধন্যবাদ